সমাজত সাংঘাতিকভাৱে গাঁৱৰ সমাজত ব্যস্ততা বাঢ়ে। পথাৰৰ সোণালী ধান ঘৰলৈ চপাই নিয়াৰ ব্যস্ততাত সমগ্ৰ গাঁওবাসী পথাৰত ব্যস্ত হৈ থাকে। মই বৰ্তমান উপস্থিত আছো তিতাবৰৰ ৰঙাজানৰ মৰাণ গাঁৱত। আৰু মৰাণ গাঁৱৰ যিসকল খেতিয়ক আছে, খেতিয়কসকলে ইতিমধ্যে তেওঁলোকে আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ কাম আৰম্ভ কৰিছে। আৰু মই তেওঁ সোণগুটি চপোৱাৰ কামত ইয়াৰ ৰঙাজানৰ মৰাণ গাঁৱৰ মহিলাসকল কেনেদৰে ব্যস্ত হৈ আছে আৰু তেওঁলোকে কেনেদৰে আনন্দ ফূৰ্তিৰে কৰি এই পথাৰৰ শাওণ জেঠ মাহৰ যি কষ্ট, সেই শাওণ মাহৰ জেঠ মাহৰ কষ্টক তেওঁলোকে আঘোণৰ সোণালী ধান কৰি ঘৰলৈ লৈ যাব। ওপৰতে এই পকা ধানকেইটাৰ ওপৰত তেখেতসকলৰ গোটেই জীৱিকা, জীৱন আৰু জীৱিকা নিৰ্ভৰ কৰে। গোটেই পৰিৱেশটোত কেনেকে আনন্দমুখৰ পৰিৱেশত তেখেতসকলে পথাৰত ধান ৰোৱাৰ কাম আৰম্ভ কৰিছে, তাৰ কিছু দৃশ্য মই আসাম টক্সৰ দৰ্শকসকলক দেখুৱাই ল'ব খুজিছো। এনেদৰে তিতাবৰৰ ৰঙাজানৰ মৰাণ গাঁৱৰ মহিলাসকলে পথাৰত একেলগে সমস্বৰে বিহুগীত জুৰি তেওঁলোকে ধান কটাৰ ধান ৰোৱাৰ কাম আৰম্ভ কৰিছে। সৰু জীয়ৰী, বোৱাৰী, গাভৰু সকলোৱে পথাৰলৈ ওলাই আহিছে। তেওঁলোকে সমজুৱাভাৱে তেওঁলোকে পথাৰত ধান দাইছে। পৰিৱেশ, তাৰ পৰিৱেশটোৱে মই আসাম টক্সৰ দৰ্শকক দেখুৱাই আছো। মুঠি মুঠি ধান তেওঁলোকে মুঠি কৰি তেওঁলোকে পথাৰত ধান কাটিছে, মুঠি কৰি বান্ধিছে। ইয়াৰ পিছতে ইয়াৰ যিসকল তেখেতসকলৰ গৃহস্থসকল আহিব, গৃহস্থসকলে ডাঙৰি বান্ধিব, ডাঙৰি বান্ধি তেওঁ ডাঙৰি কঢ়িয়াই ঘৰলৈ লৈ যাব। গোটেই পৰিৱেশটোৱে আচলতে অসমৰ গ্ৰাম্য সমাজৰ আটাইতকৈ এটা চিনাকি পৰিৱেশ। অসমৰ সমগ্ৰ কৃষি অৰ্থনীতি অসমৰ ধান খেতিৰ ওপৰতে নিৰ্ভৰশীল। আৰু পথাৰৰ ধানকেইটা চপোৱাৰ ক্ষেত্ৰত যিসকল ইয়াৰ কৃষকসকল আছে, কৃষকসকলৰ কাৰণে আঘোণৰ মাহটো অতি ব্যস্ততাৰ সময় আৰু আনন্দৰ সময়। ব্যস্ততাৰ লগতে আনন্দৰ সময়তে তেওঁলোকে পথাৰত আছে। মই আপোনাৰ বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। কেনেকুৱা লাগিছে পথাৰত গোটেই পৰিৱেশটো? ভাল লাগিছে। আমি সকলোৱে মিলিজুলি সমজুৱা ফূৰ্তি ফাৰ্তাকে আনন্দ মনেৰে আমি ধান কাটো। আপোনাৰ এই পথাৰখনৰ নাম কি? মৰাণ গাঁও পৰে আমাৰ গাঁওখনৰ নামটো। কিমান মানুহে খেতি কৰে ইয়াতে পথাৰত? ইয়াতে আমাৰ গাঁওখনত মৰাণ গাঁও এইটো চুকত আছে 30 ঘৰমান মানুহ আছে। কিমান খেতি কি খেতি কৰিছে পথাৰবিলাকত? বৰা, জহা, শালি, তাৰপিছত ৰঞ্জিত কৰে আৰু পাইজাম। আপুনি এগৰাকী খেতিয়ক, আপোনাক দেখাতে লাগে, চেহেৰা লাগে আপুনি এগৰাকী খেতিয়ক মানুহ, খেতি কৰে। আপুনি শাওণ মাহৰ যিটো আপোনাৰ কষ্ট, ভুই ৰোৱাৰ যিটো কষ্ট, পথাৰলৈ অহাৰ যিটো কষ্ট, এতিয়া আঘোণৰ পথাৰৰ ধানকেইটা কটাৰ পিছত মনত কেনেকুৱা আনন্দ ফূৰ্তি কেনেকুৱা লাগে? বহুত আনন্দ লাগে তেতিয়া। মানে কষ্টৰ নিচিনা নালাগে আৰু ধৰক যে আমি যেতিয়া শাওণ মাহত যিটো কষ্ট কৰো তেনেকুৱা নালাগে। আঘোণ মাহত ভাল লাগে। এইবাৰ কি ল'ম বুলি ভাবিছে পথাৰ ধান বিক্ৰী? এইবাৰ পথাৰ ধান বিক্ৰী কৰি স্কুটি এখনকে ল'ম বুলি ভাবিছো। এইবাৰ নিশ্চিতভাৱে পথাৰৰ ধান বিক্ৰী তেওঁলোকে এবাৰ স্কুটি কিনিম বুলি ভাবিছে। মই আইতা আপোনাৰ ওচৰলৈ আহিছে। বিয়া নাম গাই ভাল পায় নে বিহু নাম গাই ভাল পায়? চবেই গাওঁ অলপ অলপ যেনিবা ধৰক। আপুনি প্ৰথমতে বিয়া নাম এটাকে কওকচোন। সেউজীয়া দুবৰি ঘূৰণীয়া পৃথিৱী, নাৰী জীৱন যেতিয়া বিয়া হলাই এতিয়া, ফুৰিবলৈ যাওঁতে দাদা যাব ৰখীয়া, মা কথা মানিবা, দেউতা কথা মানিবা, লোকৰ কথা শুনি ফুৰিবলৈ নাযাবা। আৰু এটা কথা সুধিছো, আপোনাৰ বয়স কিমান এতিয়া? বয়স এতিয়া 57 মান হৈছে। হয়। আপুনি এইখন গাঁৱলৈ বিয়া হৈ অহা কিমান বছৰ হ'ল? বিয়া হৈ অহা 45 মান হ'ল। 45 বছৰ। হয়। আপুনি আহিবৰ পৰাই আপুনি পথাৰখন খেতি কৰিছেনে? কৰো। হয়। প্ৰথম নচোৱালী হৈ পথাৰত নামিছিলে নে আপুনি? নচোৱালী হৈ পৰাই নামো। এতিয়ালৈকে মানে এই 57 বছৰলৈকে। আপোনাক বিয়া পাতি আনোতে কৈছিলে যে পথাৰত কাম কৰিব লাগিব বুলি? তেতিয়াতো ইমান আৰু নাই, আমি কৰিব লাগে বুলিতো নিজেই জানো আৰু। হয়। এতিয়া গৃহস্থ আপোনাৰ গৃহস্থ আহেনে পথাৰলৈ? আহে। আপোনাক সহযোগ কৰে? কৰে। সমানে কৰো আৰু তেতিয়াহে খেতিটো কৰিব পাৰো। আপুনি এগৰাকী অভিজ্ঞ ইয়াৰ মহিলা। এই পথাৰৰ যিটো পৰিৱৰ্তন, আজিকালি নতুন প্ৰজন্ম পথাৰলৈ নাহে। আপুনি এই বয়সত আপুনি পথাৰলৈ আহি আছে, নতুন প্ৰজন্মৰ প্ৰতি আপুনি কিবা ক'ব নেকি? আমিয়ে তেওঁলোকক মানে শিকাইছো ধৰক। এতিয়া এই আমাৰ বোৱাৰীবোৰো আহিছে, মোৰ নিজৰ বোৱাৰী এজনীও আহিছে, আজি 2 বছৰ হৈছে বিয়া পতা। এইখিনি গোটেইখিনি বোৱাৰীয়ে হয় মোৰ। এওঁলোকক আনিছো, আমিয়ে শিকোৱাৰ নিচিনা হৈছে। আমিয়েতো সেইটো দেখুৱাব লাগিব।
আমাৰ এতিয়া ইমান বয়স হ'লেও আহি আছো। ইয়াত ৰঙাজানৰ যিসকল মহিলা আছে, ৰঙাজানৰ মৰাণ গাঁৱৰ যিসকল মহিলা আছে, তেওঁলোকে সমজুৱাভাৱে তেওঁলোকৰ পথাৰত ধান ৰোৱাৰ কাম আৰম্ভ কৰিছে। আৰু ইয়াৰ পিছতে তেওঁলোকে সকলোৰে কাৰণে ৰবাব টেঙা কাটি আছে। ৰবাব টেঙা কটা দৃশ্য আমি চাবলৈ যাম। আপোনাক দেখাতে এগৰাকী খেতিয়ক লাগে। এইডোখৰ আপোনাৰ মাটি? হয়। কি ধানৰ খেতি কৰিছিলে? ৰঞ্জিত ধান। উৎপাদন কেনেকুৱা এইবছৰ? উৎপাদন বাৰু এইবছৰ ভালেই পাইছো বাৰু। পানীও সুবিধা আছিলে। বতৰৰ এইবাৰ কোনো একো নাই ভালেই পালো বাৰু এইবাৰ। আনবাৰ বহুত খৰচ পৰি যায়, পানী সিঁচিব মানুহ লাগে বহুত। এইবাৰ সিঁচি দি ধান হে আৰু ভালেই হৈছে বাৰু, প্ৰডাকশ্যনটো ভাল পাইছে। উৎপাদন যোৱা বছৰতকৈ এইবাৰ বাঢ়িব নে ধানৰ? এইবাৰ বাঢ়িব। আপুনি ধান বিকে নে? বিকো। ধান বিকে? আপুনি চৰকাৰীভাৱে ধানটো বিকে নে আপুনি নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ধানটো বিকে? এনেই ফটকে দৰকাৰ হ'লে কেতিয়াবা দিওঁ আৰু। এগ্ৰিকালচাৰত আপুনি চৰকাৰে যিটো ধান এফচিআই ধান বিকিছে, আৰু ধান বিকিছে নাই আপুনি তাত? মই তাত বিকা নাই বৰ্তমান এতিয়ালৈকে। বাহিৰতে বাহিৰতে। আপোনাৰ খেতি কিবা পৰিকল্পনা আছে নেকি? খেতিটো কৰাৰ পিছত প্ৰত্যেকজন কৃষকৰ এতিয়া ভাবি আছো তাকে, এতিয়া ধান দাই বোলো আকৌ জলকীয়া খেতি কৰিম নেকি এইডোখৰতে। সেইটো ভাবি আছো তাকে মনতে। এই 2-3 বিঘা মাটি। আপোনাৰ বাম খেতি কৰিব পৰাকে সুবিধা আছে? পানী সুবিধা আছে, আগত আছে পুখুৰী। পুখুৰীৰ পৰা টানিব লাগিব। এনেদৰে শস্য চপোৱাৰ পাছত, ধান চপোৱাৰ পাছত তেওঁলোকে কৈছে বাম খেতি কৰিব। মই আৰু এটা পৰিৱেশ দেখুৱাব কৈছো। ইয়াৰ যিসকল দাৱনী আছিলে, দাৱনীসকলে সমজুৱাভাৱে আকৌ গোট খাই ৰবাব টেঙা কাটিব খুজিছে। তেওঁলোকে যিহেতু পথাৰত টেঙা খোৱাটো এটা অভ্যাস আৰু এটা পৰম্পৰা বুলিয়ে ক'ব পাৰি। আৰু এই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে পথাৰতে ৰবাব টেঙা কাটি আছে। তাৰ পৰিৱেশটো দেখুৱাব খুজিছো। এনেদৰে হাঁহি আনন্দৰ পৰিৱেশৰ মাজে আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।